চুমনমহাং কেৱল এগৰাকী ৰাজনৈতিক নেতাই নাছিল। চুমনমহাং এগৰাকী বিশিষ্ট সমাজকৰ্মী আছিল, সাংস্কৃতিক কৰ্মী আছিল। তেখেতে গান গাইছিল, গান লিখিছিল। ইয়াৰ উপৰিও তেখেতে কাৰ্বি আংলঙৰ সমাজ জীৱনলৈ যিখিনি কৰি গৈছে, তেওঁ কাৰ্বি জোতাং চিংফুৰ আমেই বুলি গঠন কৰিছিল। গঠন কৰি তেওঁ কাৰ্বি সাংস্কৃতিক বিকাশৰ কাৰণে চেষ্টা কৰিছিল। ঠিক একেদৰে কাৰ্বি যুৱ মহোৎসৱৰ লগত জড়িত আছিল। কাৰ্বি লামে তামেৰ যিকেইখন অধিৱেশন এতিয়ালৈকে হৈ গ'ল, তাৰ ভিতৰত চুমনমহাঙৰ নেতৃত্বত এই ৰজাপথাৰত যিখন অধিৱেশন হৈছিল 2004 চনত, সেইখনেই আটাইতকৈ সফল বা আটাইতকৈ আকৰ্ষণীয় বুলি মানে সকলোৱে কয়। আজিও এইটো কাৰ্বি লামে তামেৰ ইতিহাসত লিপিবদ্ধ হৈ আছে, য'ত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে প্ৰাণৰ শিল্পী ভূপেন হাজৰিকাও আহিছিল। গতিকে তেনেকুৱা এগৰাকী ব্যক্তিৰ মৃত্যু সমাজৰ কাৰণে ক্ষতি, কিন্তু যিয়ে নহওক সকলোৱেতো এদিন মৃত্যু হ'ব উপায় নাই। গতিকে তেখেতৰ স্মৃতিত যিখন গ্ৰন্থ প্ৰকাশ পাইছে, সেই গ্ৰন্থখনতে তেখেতৰ ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি বিভিন্ন লেখকে লিখিছে, আৰু সেইখিনিয়েই আচলতে তেখেতক জীয়াই ৰাখিব। আৰু তেখেত যদিও অবৰ্তমান, কিন্তু তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰে আৰু সমন্বয়ৰ যিটো তেখেতে বাট খুলিছিল, যে ইয়াত যিখন শংকৰ সংঘৰ অধিৱেশন হৈছিল, সেই শংকৰ সংঘৰ অধিৱেশনখনো তেখেতৰ নেতৃত্বতে হৈছিল। গতিকে সমন্বয়ৰ যি তেওঁ চিহ্ন ৰাখি গৈছে, সমন্বয়ৰ যি বাণী যি দি গৈছে, তাক নতুন প্ৰজন্মই আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ, আৰু তেওঁৰ আদৰ্শৰে তেওঁ আগবাঢ়ি যাব বুলি আমি আশা কৰোঁ।